ৰেচন কাৰ্ডৰ ডাঙৰ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল আপোনালোকৰ যদি ৰেচন কাৰ্ড আছে তেনেহ'লে কিন্তু আপোনাৰ কাৰণে গুৰুত্বপূৰ্ণ ভিডিঅ' হয়। বৰ্তমান ৰেচন কাৰ্ডৰ কি আপডেট চলি আছে আৰু আপোনালোকে এইবোৰ আপডেট কেনেকৈ কৰিব লাগিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। যদি আপোনালোকৰ ৰেচন কাৰ্ড আছে আৰু আপোনাৰ ফেমিলিৰ কাৰোবাৰ নাম এড হোৱা নাই বা যদি মোবাইল নম্বৰ এড নাই, কেনেকুৱাকৈ আপোনালোকে ফেমিলি মেম্বাৰ নাম এড কৰিব আৰু মোবাইল নম্বৰ এড কৰিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যদি আপোনালোকৰ ৰেচন কাৰ্ড আছে আৰু আপোনাৰ ফেমিলিৰ কাৰোবাৰ নাম বাদ পৰিছে বা কাৰোবাৰ নাম এড হোৱা নাই, কিছুমানৰ ফিংগাৰ পোৱা নাই, ৰেচন কাৰ্ডৰ পৰা নাম কৰ্তন হৈ গৈছে, বৰ্তমান কিন্তু ৰেচন কাৰ্ডত ফেমিলি মেম্বাৰ নাম এড কৰি আছে। সেইকাৰণে যদি আপোনাৰ ৰেচন কাৰ্ডত আপোনাৰ ফেমিলি মেম্বাৰ কাৰোবাৰ নাম এড হোৱা নাই, তেনেহ'লে কেনেকুৱাকৈ আপোনালোকে নামবোৰ এড কৰিব লাগিব সম্পূৰ্ণ প্ৰচেছ জানি লওক। যিটো আপোনালোকৰ ৰেচনৰ দোকান আছে বা আপোনালোকে যিটো ৰেচন দোকানৰ পৰা আপোনালোকে প্ৰতি মাহে ৰেচন লয়, তাত কিন্তু ইতিমধ্যে ৰেচন কাৰ্ডত নাম এড হোৱা ফৰ্ম আহি গৈছে। আপোনালোকে আপোনাৰ ৰেচনৰ দোকানত যে আপোনালোকে ক'ব যে মোৰ ফেমিলি মেম্বাৰৰ নাম এড কৰিব লাগে, তাৰ পৰা আপোনালোকক ফৰ্মটো দিব। আপোনালোকে ফৰ্মটো ফিল আপ কৰি আপোনালোকে যিজনৰ নামটো এড কৰিব তেওঁৰ জন্ম চাৰ্টিফিকেট আৰু আধাৰ কাৰ্ড লৈ আপোনালোকে জমা কৰিব লাগিব। বৰ্তমান যিহেতু বহুত ৰেচন কাৰ্ডত ফেমিলি মেম্বাৰ নাম এড নাই, সেইকাৰণে কিন্তু বৰ্তমান ৰেচন কাৰ্ডত ফেমিলি মেম্বাৰ নাম এড হৈ আছে। যদি আপোনালোকে নাজানে যে আপোনাৰ ৰেচন কাৰ্ডত আপোনাৰ ফেমিলি মেম্বাৰৰ নাম কিমানজনৰ আছে, কেনেকুৱাকৈ আপোনালোকে চেক কৰিব লাগিব, মই কিন্তু সেইটো ভিডিঅ' অলৰেডি বনাইছোঁ। মই আপোনাৰ সুবিধাৰ কাৰণে ভিডিঅ' লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ফাৰ্ষ্ট ভিডিঅ'টো চাই আপোনালোকে ফাৰ্ষ্ট নামবোৰ চেক কৰক যে আপোনাৰ ফেমিলিৰ কাৰ কাৰ নাম আছে আপোনাৰ ৰেচন কাৰ্ডত। যদি আপোনাৰ ফেমিলিৰ নাম কাৰোবাৰ নাম বাদ পৰিছে, আপোনালোকে অতি সোনকালে যোগাযোগ কৰক। বৰ্তমান কিন্তু ৰেচন কাৰ্ডত ফেমিলি মেম্বাৰ নাম এড হৈ আছে। আৰু যদি আপোনাৰ ৰেচন কাৰ্ডত আপোনাৰ মোবাইল নম্বৰ এড নাই, কেনেকুৱাকৈ আপোনালোকে মোবাইল নম্বৰ এড কৰিব লাগিব, মই সেইটো ভিডিঅ' অলৰেডি বনাইছোঁ। মই আপোনাৰ সুবিধাৰ কাৰণে ভিডিঅ' লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে অতি সোনকালে ভিডিঅ'টো চাই মোবাইল নম্বৰটো লিংক কৰি লৈ লওক। আৰু যদি আপোনাৰ ফেমিলিৰ কাৰোবাৰ নাম বাদ পৰিছে, তেনেহ'লে আপোনালোকে আজিয়ে খবৰ লওক আপোনাৰ ৰেচনৰ দোকানত যায়। এতিয়া নতুন ৰেচন কাৰ্ড যিসকলৰ নাই বা যিসকলৰ ৰেচন কাৰ্ড নাই, কেনেকুৱাকৈ আপোনালোকে নতুনকৈ ৰেচন কাৰ্ড এপ্লিকেশ্যন কৰিব, মই কিন্তু সেইটো ভিডিঅ' অলৰেডি বনাই আছোঁ, নেক্সট পাৰ্টত পাই যাব।